হেল্ল' এভৰিৱান, আজি আকৌ কিটচেনৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ আৰু আজি এটা ধুনীয়া ৰেচিপি আপোনালোকলৈ আগবঢ়াম। সেইটো আজি মই নবনাওঁ দেই, আজি সেইটো বনাব মোৰ মানুহজনে। সেইটো হৈছে চিকেন ড্ৰাই ফ্ৰাই, এটা মানে সহজতে বনাব পৰা সুন্দৰ আৰু টেষ্টি ৰেচিপি। আৰু প্ৰথমতে চিকেনখিনি বইল কৰি লোৱা হৈছে নেমু আৰু অকণমান নিমখ আৰু হালধি দি। আৰু সেইখিনি অৱশ্যে মই ভিডিঅ'ত দেখুওৱা নহ'লে, এতিয়া লাহে লাহে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবচোন, দেখুৱাই আছোঁ দেই। এইখিনিয়ে হৈছে চিকেনখিনি, এয়া দেখিছেনে, বইল কৰি পানী পেলাই আৰু ভালদৰে অলপ ধুই এই চিকেনখিনি এতিয়া থৈ দিছে ইয়াতে। গৰম বেছি, আজি একদম গৰমতে চিকেন ড্ৰাই ফ্ৰাই বনাই খুৱাবা ন? মই একদম গৰমত পূৰা এয়া একদম জাপৰি হৈ আছোঁ। আৰু গৰমততো কি ষ্টাইল কৰিম, আৰু ঘৰত এনেকৈ থাকিয়ে ভাল নহয় জানো? আৰু আপোনালোকে বহুতে ভাবে চাগে যে ব্ৰইলাৰ চিকেনটো বইল কৰি দিয়াৰ পাছত একো সোৱাদ নাথাকে বুলি ভাবে, কাৰণ বইল কৰি দিয়াৰ পাছতো ইয়াৰ সোৱাদটো একেই থাকে। আৰু আমি এনেধৰণেই বনাই খাওঁ, কাৰণ নেমু দি যেতিয়া বইল কৰি দিয়া হয় তেতিয়া কি হয়, চিকেনটো অলপ টাইটহে হৈ যায়, কাৰণ ব্ৰইলাৰত একো নাথাকে। ব্ৰইলাৰটো সহজতে সিজি আহে, কিন্তু নেমু দি দিয়াৰ পিছত অকণমান সিজিবলৈ সময় লাগে আৰু তেতিয়া ভালকৈ বনাব পাৰি। আৰু এতিয়া গেছত কেৰাহীখন তুলি লৈ ইয়াতে মিঠাতেল দি দিছে। মই বেক কেমেৰাত দেখুৱাই আছোঁ কেনেধৰণে ড্ৰাই ফ্ৰাইখিনি বনাইছে। আমাৰ বনোৱা থৰ, আমি লৰালৰিকে দিব লাগে আৰু সোনকালে হ'ব লাগে বস্তু। এতিয়া গোটা জিৰা আৰু পিঁয়াজ দি দিছা ন? গোটা জিৰা নহয়, অকণমান কেইটামান পাঁচফোৰণ দিছোঁ। গোটা জিৰা, পাঁচফোৰণ আৰু পিঁয়াজ দি এতিয়া ভালদৰে ভাজি লৈছে। তেনেকৈ ভাজি আছে, ধুনীয়াকৈ অকণমান ভাজি ল'ম, গল্ডেন ব্ৰাউন অহালৈকে। এতিয়া ইয়াতে আদা নহৰু পেষ্টখিনি দি দিছে। আৰু বেকগ্ৰাউণ্ডত যে এটা শব্দ হৈ আছে, সেইটো আচলতে চিমনিটো অন হৈ আছে, গতিকে আপোনালোকে বেয়া নাপাব দেই। এক চামুচৰ জোখাৰে জলকীয়া দিব। মাজে মাজে কেৰাহীখন বজাই থাকিব লাগে, তেতিয়া ভাল হয়। মানুহে ভাবে, ওচৰ পাঁজৰ মানুহে ভাবে খানাটো ভাল হ'ব আজি। ভোট জলকীয়া এটুকুৰা, এতিয়া সেইটো দি দিয়া ইয়াতে। ই টেষ্টটো বেছি বহুৱাই। ভোট জলকীয়া টেষ্টটো বেছি ধুনীয়া কৰি আনে। পূৰা ভাঙি দিয়া, ঠিকহে জ্বলা। খালি আজি মাংস পিচকেইটা অলপ ডাঙৰ ডাঙৰ কৰিলে। অলপমান নিমখ। আৰু মাটিৰ কেৰাহীত ৰান্ধি খোৱাৰ টেষ্টটোৱে বেলেগ, হয় নাই? আগতে মাহঁতে সদায় মাটি কাঁহীতে বনায়, কোনো দিনাখনে আজিলৈকে বেলেগ বাচন ইউজেই কৰে। মই মানে মছলাটো অকণমান দেৰিকৈ দিওঁ, কাৰণ নহ'লে ফ্ৰাই কৰি থাকিলে মছলাটো ধৰি পেলাই তাৰ গুণাগুণটো নাইকিয়া হৈ যায়। এতিয়া প্ৰথম ধনিয়া গুড়ি দিলোঁ, অকণমান জিৰা গুড়ি দিলোঁ, তাৰপাছত দিম অকণমান অলপ মিট মছলা। এতিয়া শেষত পিঁয়াজ দি দিছে আৰু অকণমান ধনিয়া দিবা ন? ধনিয়া দিম, মান ধনিয়া এনেকৈ আছে। পিঁয়াজটো এনেকৈ খাই ভাল লাগে ন? বৰ সুন্দৰ হয়। এনেকৈ অকণমান দেৰি যেতিয়া ই আধা সিজা নিচিনা হৈ যাব পিঁয়াজটো, টেষ্টটো বেলেগ হৈ যায় আৰু মাংসটোৰ টেষ্টটো চেণ্টটো বেলেগ কৰি পেলাই। এতিয়া ধনিয়াটো দি দিছোঁ। মাংস হৈ গৈছে নি? হৈ গৈছে। এতিয়া কাঢ়ি দিছা ন? ইয়ালৈ ধুনীয়াকৈ চাৰ্ভ কৰি দিছোঁ। দেখিছেনে, একদম মানে ঘৰুৱা ষ্টাইলত দেই, চিকেন ড্ৰাই ফ্ৰাই। আৰু এনেধৰণে বনোৱা চিকেন ড্ৰাই ফ্ৰাই কাৰ কাৰ প্ৰিয় জনাবচোন দেই। আৰু যদিহে আপোনালোকে ৰেচিপিটো চাই ভাল পালে, তেতিয়াহ'লে প্লিজ আপোনালোকে ফ'ল' কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু চিকেনখিনি মই শেষত অকণমান পিঁয়াজ দি সজাই দিলোঁ। গতিকে আজিলৈ আহিছোঁ, বাই বাই।